নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এক্সপেৰিয়েন্সৰ আনিটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই জিটি আৰু পিজিটিৰ পুনৰ লিষ্ট ওলালে আহক সেই সম্পৰ্কে আমি ভিডিঅ'টো আগবঢ়াম। ইয়াতে ভিডিঅ' স্ক্ৰীনত দেখা পাইছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। ইয়াতে লিখা আছে লিষ্ট অফ কেণ্ডিডেটছ কল্ড ফৰ ৰিভেৰিফিকেশ্যন অৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন কানেকশ্যন টু টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন TCR 2024 অফ গ্ৰেজুৱেট টিচাৰ। গতিকে গ্ৰেজুৱেট টিচাৰ পষ্টৰ কাৰণে আপোনালোক কোনসকল কেণ্ডিডেটৰ ৰিভেৰিফিকেশ্যন বা ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক নাম আহিছে সেই কেণ্ডিডেটসকলৰ নামসমূহ চাওঁ। ইয়াতে আপোনালোকে দেখিছে ইয়াতে দেখা পাইছে চিৰিয়েল নং, এপ্লিকেশ্যন নং, কেণ্ডিডেট নেম, তাৰপিছত আকৌ দিছে চিৰিয়েল নং, এপ্লিকেশ্যন নং, কেণ্ডিডেট নেম। এনেদৰে ইয়াতে দেখা পোৱা গৈছে লিষ্টখনত কেইবাজনো কেণ্ডিডেটৰ আছে। আপোনালোকে ওপৰত থকা চাৰ্চত গৈ চাৰ্চ কৰি পেলাই আপোনালোকে ল'ব পাৰিব নামসমূহ। ইয়াতে আকৌ নেক্সট পেজতো ইয়াতে দেখা পোৱা গৈছে 55ৰ পৰা ইয়াতে ষ্টাৰ্ট হৈছে। চিৰিয়েল নং দিছে, তাৰপিছত এপ্লিকেশ্যন নং দিছে, তাৰপিছত কেণ্ডিডেট নেম, আৰু ইয়াত 109ৰ পৰা 135লৈকে দিছে। কেইবাজনো কেণ্ডিডেট ইয়াতে আছে আৰু ইয়াত আপোনালোকে দেখিছে 100ৰ পৰা পাৰ হৈ গৈছে, 200 ওপৰ হৈ গৈছে। এনেদৰে ইয়াতে আপোনালোকে যিসকল কেণ্ডিডেট আছে সেইসকল দেখা পোৱা গৈছে ইয়াতে 262লৈকে। ইয়াতে আপোনালোকে যিসকলৰ নাম আহিছে সেইসকলে ৰিভেৰিফিকেশ্যন বা ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। গতিকে এইখন আছিলে আপোনালোকৰ ৰিভেৰিফিকেশ্যনৰ লিষ্ট। এতিয়া পিজিটিৰ ক্ষেত্ৰত আমি সেই লিষ্টখন চাওঁ আহক আৰু সেই সম্পৰ্কে আমি আলোচনা কৰোঁ। ইয়াতে পিজিটিৰ ক্ষেত্ৰত দেখা পোৱা গৈছে ইয়াতে ভেৰিফিকেশ্যন কানেকশ্যন ফৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট। ইয়াতে চিৰিয়েল নং আছে, এপ্লিকেশ্যন নং, কেণ্ডিডেট নেম এনেদৰে আছে। আপোনালোকে ইয়াতো আপোনালোকৰ নামসমূহ চাৰ্চ কৰি পেলাই চাব পাৰে। ইয়াতে বেছি নাই, পিজিটিৰ যিহেতু পোষ্ট তেনেই কম আছিলে, গতিকে ইয়াতে অল টোটেল পিজিটিৰ ক্ষেত্ৰত 40জন কেণ্ডিডেট দেখা পোৱা গৈছে। গতিকে এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হৈছিলে তাত আপোনালোকে কি ডকুমেণ্টছ লৈ গৈছিলে, গতিকে ইয়াত আপোনালোকে কিনিব লাগিব সেই সম্পৰ্কে আমি আহক আলোচনা কৰোঁ। এতিয়া ইয়াতো আপোনালোকে যি ডকুমেণ্টছ আছিলে, অৰ্থাৎ আপোনালোকৰ যিটো অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছিলে, ফাৰ্ষ্ট যিটো ভেৰিফিকেশ্যন হৈছিলে তাত গতিকে যিখিনি ডকুমেণ্টছ নিবলৈ দিছিলে, যিখিনি আপোনালোকক পোৱা নাছিলে বা কিছুমান থাকি গৈছিলে, সেই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব আৰু আপোনালোকৰ যাতে ভেৰিফিকেশ্যন প্ৰচেছটো সুন্দৰভাৱে হৈ যায় সেইটোৱে। গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ লাভ কৰে। ধন্যবাদ।